প্ৰথম অনুষ্ঠান আমাৰ প্ৰভাত ফেৰীৰে আমাৰ অনুষ্ঠানটো মুকলি কৰা হৈছিলে। প্ৰভাত ফেৰীত আমাৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা তথা আমাৰ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিছিলে আৰু এই অনুষ্ঠানত আমাৰ বাইদেউসকলে তেওঁলোকে কিষাণৰ বিভিন্ন ধৰণৰ তেওঁলোকে গীত মাতেৰে তেওঁলোকে অনুষ্ঠানটো আৰম্ভণি কৰিছিলে। প্ৰতি মাতৃ আমাৰ বিশেষকৈ আমাৰ লাখো প্ৰজেক্টত এনিমিয়াৰ ক্ষেত্ৰত আমি বহুতো দুটাক আমি কেম্প লৈছোঁ। কেম্পটো অনুষ্ঠিত কৰিম আমি আমাৰ বাগানত কৰিম। আমাৰ যিহেতু নাহৰহাবি বাগান আছে আৰু আমাৰ মথুৰাপুৰ বাগানত হ'লেও আমি মানে কেম্পটো আমি অনুষ্ঠিত কৰিম আৰু তেওঁলোকৰ প্ৰতি মাতৃসকলক আমি তাত মানে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ এইবাৰ 7ম ৰাষ্ট্ৰীয় পোষণ মাহ সমগ্ৰ দেশজুৰি আৰম্ভ কৰা হৈছে আৰু তাৰ লগতে অংগনবাড়ী চৰাইদেউ জিলাতো ইতিমধ্যে আমাৰ সংহত ICDS প্ৰজেক্ট 4টা আছে। আমি 4টাতে ইতিমধ্যে আমাৰ যিটো উদ্বোধনী অনুষ্ঠান সেইটো হৈছে আৰু পৰ্যায়ক্ৰমে আমাৰ ছেক্টৰ লেভেলৰ যিবিলাক কাৰ্যসূচী আছে সেইবিলাকো চলি আছে সমান্তৰালভাৱে। এইবাৰ মূল থিম হৈছে আমাৰ ৰক্তহীনতা দূৰীকৰণ, আমাৰ বৃদ্ধি নিৰীক্ষণ, লগে লগে আমাৰ পৰিপূৰক আহাৰৰ ওপৰত সজাগতা, তাৰপিছত আমাৰ প্ৰযুক্তিবিদ্যাৰ যিটো প্ৰয়োগ আৰু লগতে এক পেৰ মা কে নাম এনেধৰণৰ কিছুমান কাৰ্যসূচী আমাক উদযাপন কৰিবৰ কাৰণে নিৰ্দেশনা আহিছে আৰু সেই অনুক্ৰমে আমি কাৰ্যসূচীসমূহ আগবঢ়াই নিছোঁ আৰু আমাৰ সমাজৰ পৰা যাতে পুষ্টিহীনতা নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ বিভাগে ইতিমধ্যে বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু এই পোষণ মাহত আমি সেই কাৰ্যসূচীবিলাককে বিস্তৃত ৰূপে ৰূপায়ণ কৰি আমি জন আন্দোলনৰ এটা ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰা আৰম্ভ কৰি আমাৰ ছুপাৰভাইজাৰ, আমাৰ CDPO সকলোৱে যথেষ্ট কষ্ট কৰিছে আৰু আমি ভাবোঁ যে আমাৰ সমাজৰ পৰা পুষ্টিহীনতা দূৰীকৰণ কৰিবলৈ আমি সক্ষম হ'ম।